নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ গায়ত্ৰী মেম আৰু মোৰ বহুত মৰম লবা তোমালোকে ই কক্ষাৰ আজিৰ ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো য'ত আমি শিকিম দশম শ্ৰেণীৰ অধ্যায় 4 অৰ্থাৎ দ্বিঘাত সমীকৰণৰ পাৰ্ট 3 আগৰ ক্লাছ কিটাত আমি দ্বিঘাত সমীকৰণ আমি এটা সমস্যাৰ পৰা দ্বিঘাত সমীকৰণ ফৰ্ম কৰিবলৈ শিকিছো তাৰ এটা সমস্যা আমাক দিয়া থাকিব আখৰত হেতুক আমি কি হলে নিছিলো দ্বিঘাত সমীকৰণীয় ৰূপলৈ লৈ গৈছিলো দ্বিঘাত সমীকৰণৰ ৰূপলৈ হয়নে নহয় অকল ইকুৱেশ্যনটো বনাইছিলো এতিয়া আজিৰ ক্লাছটোত আমি সেই তাৰ পৰা সমাধান কেনেকৈ উলিয়াম সমাধান মানে x ৰ মানবিলাক আমি কেনেকৈ উলিয়াম চলকটোৰ মানবিলাক হেতু শিকিম তাৰে এটা প্ৰথম মেথড হ'ল উৎপাদকীকৰণ পদ্ধতি যেটো ক্লাছ 9 ত তোমালোকে পঢ়িছা অলপ আহা আৰম্ভ কৰো উৎপাদকীকৰণেৰে দ্বিঘাত সমীকৰণৰ সমাধান এতিয়া সোৱা যদি ax² + bx + c = 0 a not equal to 0 এটা দ্বিঘাত সমীকৰণ হয় তেতিয়া এই দ্বিঘাত সমীকৰণটোৰ সমাধান হ'ল x আৰু সেই মান যিয়ে ইয়া সিদ্ধ কৰে অৰ্থাৎ যদি x = আলফা হয় তা যদি ইয়াৰ সমাধান হয় তেনেহলে কি আহিব a² + b² + c = কি হ'ব লাগিব 0 হ'ব লাগিব তাৰ মানে কোনো এটা মান বহালে যদি তাৰ মান গৈ আমি সৰল কৰাৰ পিছত শূন্য পাওঁ তেতিয়া আমি যিটো মান বহুৱালো তাক আমি দ্বিঘাত সমীকৰণটো কি বুলি ক'ব পাৰো সমাধান বুলি ক'ব পাৰো এটা উদাহৰণ লৈ লওঁ উদাহৰণে দেখুৱাই দিও আৰু মই এটা ললো x² - 3x - 4 = 0 হৈছে না x = মই ললো তোমাৰ 1 ললো 1 বহাই মই চাওঁ 1² + 3 * 1 - 4 = 1 + 3 - 4 তাৰমানে কিমান 4 - 4 = 0 তাৰমানে x = 1 ইয়াৰ এটা কি সমাধান তেনেকুৱা আমি আৰু এটা পাম কাৰণ ইয়াত ঘাতটো কিমান 2 গতিকে আমি যেটা 2 থাকিব তাৰ ম্যাক্সিমাম কিমান থাকিব লাগিব তাৰ মানে দুটা সমাধানৰ সংখ্যা কিমান থাকিব পাৰে দুটা গতিকে এটা পালো আৰু এটা আমি পাম সেই দুইটা সমাধান উলিয়াবলৈকে আমি এতিয়া ইয়াত শিকিম উৎপাদকীকৰণ পদ্ধতিয়ে মাজৰ টাৰ্মটো স্প্লিট কৰি পেলাই আহা চাও প্ৰথমটো আমাক প্ৰশ্ন দিছে সোৱা 2x² - 5x + 3 = 0 সমীকৰণটোৰ মূল উলিওৱা সমাধান 2x² - 5x + 3 = 0 ক্লাস 9 ত তোমালোকক শিকি চাও এতিয়া মই কৈ দিও এনেকুৱা হলে প্ৰথমতে এটো a হয় না নহয় এটো c দুইটাকে পূৰণ কৰিবা 2 * 3 = 6 এটা 6 এর উৎপাদক 1 6 2 3 ইয়াত তুমি চুজ খাবা তুমি কোন জোৰ ললে তোমাৰ মাজৰটো আহে এতিয়া আমি ইয়াত লম তোমাৰ implies 2x² - 2 + 3 + 3 = 0 কিহৰ কাৰণে এটো ললো কাৰণ আমাৰ মাইনাসে মাইনাসে প্লাস হ'ব ইয়াত সেই কাৰণে আমি দুইটা এই দুটা নাম লবলগীয়া হ'ল 2 আৰু 3 6 আৰু 1 ললে এটা প্লাসত আহিব কাৰণ 6 পৰা 1 মাইনাস কৰিলেহে আহিব 5 হয় না নহয় গতিকে এটা প্লাসত আহিব এটা মাইনাসত আহিব আৰু পূৰণ কৰাৰ পিছত এটো টাৰ্ম কিহত আহিব লাগিব মাইনাসত গতিকে যেহেতু আমাৰ প্লাস আছে গতিকে আমি 6 আৰু 1 হিকাৰণে লব নোৱাৰো আমি 2 আৰু 3 ললো -2 -3 এতিয়াহে আমাৰ এই দুটা পূৰণ কৰিলে কিমান আহিব 6 আহিব +6 ধৰিব পাৰিছা না বস্তুটো 6 আৰু যদি মই 1 ললো হেতেন ইয়াত তোমাৰ 6 আৰু 1 6 ৰ পৰা 1 বিয়োগ কৰিলেহে মই কি পাম 6 ৰ পৰা 1 বিয়োগ কৰিলে মই 5 পাম কিন্তু 6 * -1 যেটা মই কৰিম কি পাম -6 কিন্তু ইয়াত তোমাৰ কি আহে 2 * 3 কিমান আছে তো +6 হয় না নহয় হয় না গতিকে এটো যেতিয়া কৰিবা তো চাই লবা নেক্সট হা এটুক আমি এক্সপান্ড কৰি দিও তো ভাঙি দিলো ইয়াৰ পৰা এটো তাৰ পৰা কি কমন লব পাৰি 2x ব্ৰেকেট কি থাকি গল ইয়াত 2x অহাৰ লগে লগে 2 আহিল x² আছিল এটা x গুছি আহিল এটা x থাকি গল মাইনাস চিন আহিল মাইনাস 2x গুটেটো উলিয়াই আনিলো গতিকে কি থাকি গল তাৰ লগত 1 থাকি যাব মাইনাস এটা এটো তাৰ পৰা কি কমন লব পাৰি 3 কমন লোৱা এটো x গল আৰু ইয়াত যেহেতু তোমাৰ প্লাস আছে মই মাইনাস কমন ললো ভিতৰত কি চিন আহিব -1
equal to 0 তিনিটো মই লৈ আহিলো গতিকে 1 থাকিলে এতিয়া চোৱা এটো পদ আৰু এটো পদ কি কমন আছে ইহঁতৰ x - 1 টো কমন আছে হৈছে নে আৰু x - 1 টো যেতিয়া মই লৈ আহিলো ফাৰ্স্ট টাৰ্মত থাকিলে 2x ইয়াত থাকিলে কি -3 equal to 0 এতেকে x - 1 equal to 0 বা 2x - 3 equal to 0 implies x is equal to 1 বা x is equal to কিমান আহিব ইয়া 3/2 গতিকে মোৰ আনসাৰটো কি আহিব 1, 3/2 হৈছে বুজি পাইছা নহয় নেক্সট চাও 6x square minus x minus 2 equal to 0 উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিব মূল উলিওৱা সমাধান 6x square minus x minus 2 equal to 0 implies প্ৰথমতে আমাৰ এটো আৰু এটো কি কৰিম পূৰণ কৰিম 6 দুগুণ 12 তাৰ পিছত চা 12 উৎপাদক বিলাক 2 into 6 এটো মাইনাস 2 দেই মানে -12 আহিব লাগিব আমাৰ এটা সব 12 উৎপাদক 1 12 2 6 3 4 এটা আমাক মাজত কি লাগে x ৰ ইয়াত সহ কি আছে 1 আছে গতিকে 1 মই কোনটোৰ পৰা পাম 3 আৰু 4 ৰ পৰা 3 বিয়োগ কৰিলে মই কি পাম 1 পাম গতিকে মই 6x square minus 4 minus 3 হৈছে নে x minus 2 equal to 0 implies 6x square minus 4x plus 3x minus 2 equal to 0 এটো তাৰপৰা কি কমন লব পাৰিছো 6 আৰু 4 আছে ইহঁতৰ সাধাৰণ উৎপাদক কি এটা 2 দুইটো কমন লোৱা আৰু কি আহিব x ইয়াতো আছে দুটা এটা লৈ আহিলো ইয়াত 3 থাকিলে আৰু এটা x minus x টো মই আনিলো 4 ৰ পৰা 2 এটা আনিলো কি থাকি গল অকল এটা 2 প্লাস ইহঁতৰ একো কমন নাই গতিকে 1 আহিব 3x minus 2 equal to 0 এটো এটা প্ৰথম পদ এটো দ্বিতীয় পদ ইহঁতৰ কমন কি আছে কোনটো আছে 3x minus 2 কমন লোৱা 3x minus 2 ব্ৰেকেটৰ ভিতৰত 2x plus 1 equal to 0 হৈছে এতিয়া এতেকে 3x minus 2 equal to 0 বা 2x plus 1 equal to 0 ইয়াৰ পৰা x is equal to মই কি পাম 2/3 আৰু ইয়াৰ পৰা মই x is equal to কি পাম -half একে আনসাৰটো হ'ব 2/3, -half হৈছে তো কোন ভালদৰে লিখি দিও ন ফটো বেয়া আছে -half হৈছে ক্লিয়াৰ হৈছে নহয় নেক্সট তো চাও 3x square minus 2 root 6x plus 2 equal to 0 দ্বিঘাত সমীকৰণটোৰ মূল উলিওৱা আমি উৎপাদকীকৰণ পদ্ধতি শিকি আছো গতিকে এটোটো আমি কি কৰিম উৎপাদকীকৰণ পদ্ধতিৰে কৰিম সমাধান হৈছে না এটো চাবা 3 দুগুণ ইয়াত আমাৰ কিমান আহে 6 চাবা মই যদি এটো লিখো ইয়াত আহিব 3 into 2 equal to 6 হৈছে equal to কিমান আহে 6 আহিব গতিকে মই যদি এটা যোগ কৰো কিমান আহিব 2 root 6 আমাক এটোই লাগে না লাগে 2 root 6 গতিকে এটো মই এনেকা লিখিলো বুজি পাইছা 3x square minus root 6x minus root 6x plus 2 equal to 0 হৈছে না এতিয়া ইয়াৰ পৰা কি কমন লব পাৰি এতিয়া চাবা এটুক মই কেনেকৈ লিখিব পাৰো √3 into √3 লিখিব পাৰো 3 টো
x square minus ইয়া কেনেকৈ লিখিম √2 into √3 পইচা তোমালোকে এখিনি অপৰিমেয় সংখ্যা কৰনি হয় না নহয় x minus ইয়াতো মই লিখিব পাৰো √2 into √3x plus 2 টো লিখিম মই √2 into √2 equal to 0 implies ইয়াৰ পৰা কি কমন লম √3 এটা লম √3 আৰু এটা কি লম x ইয়াৰ পৰা এটা x √3x টো কমন ললো ইয়াত কি থাকিলে √3 আৰু এটা x থাকিলে minus √2 থাকিলে minus ইয়াৰ পৰা কি কমন লম √2 এটা লম ইয়াৰ পৰা এটা √2 ইয়াৰ √2 লম ইয়াত x নাই গতিকে আমি x টো লব নোৱাৰো √2 ললো প্ৰথম পদটোত কি থাকি গল √3x হৈছে না ইয়াত যেহেতু মই মাইনাস লৈছো ইয়াত আছে প্লাস গতিকে ইয়াত কি আহিব minus √2 equal to 0 হৈছে এতিয়া এটো হল প্ৰথম পদ এটো হল তোমাৰ দ্বিতীয় পদ গতিকে ইয়াৰ পৰা লোৱা √3x minus √2 আৰু ইয়াতো তোমাৰ কি আহিব √3x minus √2 equal to 0 এতেকে √3x minus √2 equal to 0 বা x is equal to হ'ব √2 by √3 আৰু ইয়াৰ পৰা x is equal to কিমান আহিব √2 by তাৰমানে কি এই দ্বিঘাত সমীকৰণটো দুটা সমান মূল আছে কি √3 by √2 by √3 আমি তলৰটো পৰিমেয়কৰণ কৰি দিম √3 টো আমি নাইকিয়া কৰিম তাৰ কাৰণে মই তো 3 কৰিলো আৰু তলত ওপৰ কিমান আহি যাব √6 এটো জানা তোমালকে নিশ্চয় কৰিবা √3 ৰে মাল্টিপ্লাই কৰিলো তলে ওপৰে এটো √3 into √3 3 হল আৰু √2 into √3 কিমান আহিব √6 হৈছে না ইয়াটো ঠিক তেনেকে ইকুৱেল টু মই কি লিখিম √6 by কিমান 3 এটাকে আনসাৰটো আমাৰ হ'ব √6 by 3 √6 by 3 হৈছে না √6 by 3 পিছৰটো চাও হা এটা জনকল্যাণ ন্যাসে প্ৰাৰ্থনা সভাঘৰ বান্ধিবৰ সিদ্ধান্ত লৈছে যাৰ দৈৰ্ঘ্য প্ৰস্থৰ দুগুণতকৈ 1 মিটাৰ বেছি আৰু মজিয়াৰ কালি 300 বৰ্গ মিটাৰ সভাঘৰটো দীঘাৰ প্ৰস্থ কিমান হ'ব লাগিব এতিয়া চোৱা এটা প্ৰাৰ্থনা ঘৰ বনাব প্ৰেয়াৰৰ কাৰণে এটা ঘৰ বনাব হয় না নহয় যত দৈৰ্ঘ্যটো প্ৰস্থৰ কি হয় দুগুণতকৈ 1 বেছি তাৰ মানে প্ৰস্থ যদি x হয় দিশ কিমান হ'ব 2x + 1 আৰু হিহতৰ কি দিছে এটো কি বুলি দিছে সভাঘৰ মজিয়াৰ কালি 300 গতিকে হেতু তোমাৰ কি আহিব এ দুটা জানো সমান হয় দীঘাৰ প্ৰস্থটো সমান নহয় গতিকে যেতিয়া দীঘাৰ প্ৰস্থটো সমান নহয় তাৰ মানে এটা আয়তাকাৰ ঘৰ হয় না নহয় গতিকে তাৰ মজিয়াখন কালি দিশপুৰণ প্ৰস্থ তাৰ মানে x * 2x + 1 = কিমান 300 আৰু তাৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াম আহাসন কৰো প্ৰথমতে আমি ধৰি লওঁ সমাধান ধৰো প্ৰস্থ x মিটাৰ একে দৈৰ্ঘ্য দুগুণতকৈ 1 বেছি হয় না নহয় দৈৰ্ঘ্য প্ৰস্থৰ দুগুণতকৈ 1 মিটাৰ বেছি হৈছে না ইমান কি আহিব প্ৰশ্নমতে মজিয়াৰ কালি একে দৈৰ্ঘ্য পূৰণ প্ৰস্থ 300 না এখিনি সৰল কৰা 2x স্কয়াৰ প্লাস x হৈছে না -300 = 0 implies
এতিয়া কেনেকৈ কৰিম চাবা আমাৰ ইয়াত মাজৰ পদটো কি x ৰ সহ মানে b হয়নে কি আছে 1 আছে আৰু তাক আমি কেনেকৈ কৰিব লাগিব 2 আৰু 300 তাৰ মানে 600ৰ উৎপাদকৰ কি কৰি যোগ বা নে বিয়োগ কৰি কেনেকৈ কোন দুটা উৎপাদক লম হেকিটা চুজ কৰি পেলা একটো উলিয়াব লাগিব গতিকে প্ৰথমতে আমাৰ 300 * 2 এটো -300 তাৰ মানে -600 গতিকে 600 ৰ এনেকুৱা দুটা উৎপাদক লব লাগিব 1600 নাহিব 200 নাহিব 20 30 মই ইয়া উৎপাদক বিশ্লেষণ কৰি লওঁ 75 3 দুগুণ 6 15 3 5 15 25 আৰু এপিনে 3 দুগুণ 6 6 দুগুণ 12 12 দুগুণ 24 তাৰ মানে 25 আৰু কি লব পাৰো মই 24 লব পাৰো 2x স্কয়াৰ প্লাস 25 minus 24 দুইটা বিয়োগ কৰিলে কিমান পাবা 1 পাবা আৰু দুইটাৰ পূৰণফল কিমান -600 হৈছে নে বুজি পাইছা ক্লিয়াৰ হৈছে কিলাকে -300 = 0 তো ভাঙা 25x minus 24x minus 300 = 0 এতিয়া চাবা এই প্ৰথম দুটাৰ পৰা কি কমন লব পাৰো সংখ্যা ইয়াত আছে 2 সহ 2 ইয়াত আছে 25 কমন একো নাই গতিকে আমি সিহঁতৰ পৰা নোৱাৰিম খালি x টো আমি কমন লব পাৰিম ইয়াৰ পৰা x টো কমন লোৱা implies x টো যদি মই কমন লওঁ কি থাকিলে 2x plus 25 পিছৰটো কি আছে -24 হয়নে তাৰ পৰা -2 কমন লোৱা মাইনাস আমাৰ ইয়াত আহিব লাগিব তোমাৰ 2x plus 25 আহিব লাগিব = 0 গতিকে ইয়াত 2x আহিবলৈ হলে ইয়াত তোমাৰ কিমান আছিল 24 হয় না নহয় গতিকে ইয়াত তোমাৰ কিমান আহিব 12 পূৰণ 25 300 ঠিক আছে implies 2x plus 25 = x minus 12 = 0 এতেকে x minus 12 = 0 comma 2x plus 25 = 0 ইয়াৰ পৰা চাবা এতিয়া x = কিমান পাম মই -25/2 এটা x টো কি এটা x টো ঘৰটোৰ প্ৰস্থ যিটো কেতিয়াও আমাৰ মেজাৰমেন্ট কেতিয়াও নেগেটিভ হ'ব নোৱাৰে গতিকে আমাৰ এটো নাম্বাৰ কি x ৰ এই ৰিজাল্টটো কি অসম্ভৱ হ'ব অসম্ভৱ কাৰণ যোগ ঋণাত্মক হৈছে না গতিকে মোৰ x = কিমান পাম 12 তাৰ মানে প্ৰস্থ কিমান হল 12 তেকে প্ৰস্থ 12 মিটাৰ আৰু দৈৰ্ঘ্য 2x plus 1 = 2 * 12 plus 1 24 যোগ 1 মানে কিমান 25 মিটাৰ এটা তোমাৰ আনসাৰ হ'ব দৈৰ্ঘ্য 25 মিটাৰ আৰু প্ৰস্থ 11 মিটাৰ নেক্সট এতিয়া আমি আৰম্ভ কৰিম অনুশীলনী 4.2 আমি এতিয়ালৈকে কিমান কি শিকিলো যেটো আমি সমাধান উলিয়াবলৈ এটা পদ্ধতি হৈ থাকিলো উৎপাদকীকৰণ এতিয়া আমি অনুশীলনী 4.2 টো চাওঁ প্ৰথমটো কি দিছে চোৱা
উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা প্ৰথমটো দিছে x² - 3x - 10 = 0 সমাধান এটুত ইয়াত 1 গতিকে আমাৰ মাল্টিপ্লিকেশন কৰাৰ কথা নাহে গতিকে 10ৰ আমি উৎপাদক উলিয়াম 1 10 2 5 এটা সয় ইয়াত আমাক কি লাগে 3 লাগে গতিকে মই 5 আৰু কি লম 2 লম 5 - 2x - 10 = 0 x² - 5x + 2x - 10 = 0 x কমন লোৱা x - 5 প্লাস এই দুটাৰ পৰা 2 কমন লোৱা x - 5 = 0 10ৰ পৰা মই 2 উলিয়াই লৈ গলো কি থাকি গল 5 থাকি গল এতিয়া এটু পদ আৰু এটু পদৰ পৰা কি কমন লবা x - 5 এতিয়া ইয়াত কি থাকি যাব x প্লাস ইয়াত কি থাকি যাব 2 = 0 হৈছে না তেকে x - 5 = 0 বা x + 2 = 0 হৈছে না implies x = 5 আৰু এপিনে আহিব তোমাৰ x = -2 গতিকে মোৰ আনসাৰটো কি হ'ব 5, -2 বুজি পাইছা নে একদম ইজি অংক কোয়াড্ৰেটিক ইকুয়েশন নেক্সট চাও 2x² + x - 6 = 0 সমাধান ইয়াত আমি কৰিব লাগিব 2 ৰ লগত 6 পূৰণ কৰা কিমান আহিব 12 এটা 12ৰ ইয়াত কিমান আছে x ৰ সহগ 1 গতিকে 12ৰ আমি কোন কিটা উৎপাদক লম 3 আৰু 4 4 ৰ পৰা 3 বিয়োগ কৰিলে কি পাম মই 1 পাম implies 2x² + 4 - 3x - 6 = 0 এতিয়া এটো আৰু এটোৰ পৰা কি কমন লবা 2 আহিব আৰু এটা x আহিব ইয়াত x থাকি গল আৰু ইয়াত কি থাকি যাব 2 হৈছে না এটো তাৰ পৰা -3 কমন লোৱা ইয়াত x থাকিব আৰু প্লাস ইয়াত কি থাকি যাব 2 = 0 এটো ভুল নকৰিবা মই মাইনাস চিনটো কমন লৈছো দেখিছা না নাই মাইনাস চিন কমন লোৱাৰ লগে লগে ব্ৰেকেটৰ ভিতৰ গুটেখিনি কি হৈ যাব প্লাসত আহিব মাইনাসটো লৈ ললো ইয়াত প্লাস আকৌ ইয়াৰ মাইনাসটো লৈ ললো ইয়াতো কি চিনটো আহিলে প্লাস এতিয়া এই দুটা টাৰ্মত x + 2 টো কমন আছে আৰু ইয়াত আহিব তোমাৰ 2x - 3 = 0 x + 2 = 0 বা 2x - 3 = 0 এটোৰ পৰা মই কি পাম x = -2 আৰু এটোৰ পৰা মই কি পাম x = 3/2 এতেকে আনসাৰ লিখা -2, -3/2 হৈছে পিছৰটো চাও √2x² + 7x + 5√2 = 0 সমাধান ইয়াতে a √2 আৰু 5√2 পূৰণ কৰা তাৰ মানে a আৰু কি c পূৰণ কৰা = 5 × 2 তাৰ মানে কিমান আহিব 10 আৰু 10ৰ উৎপাদক 1 10 আৰু কি 2 5 মোক ইয়াত ব্ৰেকেটৰ ইয়াত কি লাগে 7 লাগে গতিকে মই কি লম 2 আৰু 5 লম √2x² + 2 + 5x + 5√2 = 0 implies √2x² + 2x + 5x + 5√2 = 0 ইয়াৰ পৰা কি কমন লম √2 লম আৰু x লম কি থাকি যাব ইয়াত x প্লাস ইয়াত কি থাকি যাব √2 হল প্লাস ইয়াৰ পৰা কি কমন লম 5 কমন লম প্ৰথমটো x থাকিব
second to term to root 2 equal to 0 এটা এটোটা একে হৈছে এটোটা কমন লোৱা x plus root 2 x plus 5 equal to 0 এটাকে x plus root 2 equal to 0 বা root 2x plus 5 x is equal to minus root 2 হৈছে না আৰু ইয়াৰ পৰা পাম x is equal to minus 5 by root 2 তলত 2 minus 5 root 2 আমাৰ আনসাৰ কি আহিব minus root 2 comma minus 5 root 2 divided by 2 ঠিক আছে না root 2x square plus 7x plus 5 root 2 equal to 0 উৎপাদক আমি কি পালো minus root 2 আৰু minus 5 root 2 divided by 2 next to চাও 4 নম্বৰটো চোৱা 2x square minus x plus 1 by 8 equal to 0 সমাধান আনটো লখাগু লোৱা আনদুগুণ 16 16x square minus 8x plus 1 equal to 0 ব্ৰজপূৰণ কৰিলে আনটো শূন্যৰ লগত পূৰণ হৈ যাব হৈছে না 16x square minus 16 ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব 16 16 ৰ উৎপাদক ইয়াত লাগে মোৰ 8 গতিকে মই কি লম 4 আৰু 4 টো লম 4 plus 4x plus 1 equal to 0 16x square minus 4x plus 1 equal to 0 এটো বা 4x কমন লোৱা 4x minus 1 থাকিল ইয়াৰ পৰা minus 1 কমন লোৱা 4x minus 1 equal to 0 4x minus 1 equal to 0 এটাকে 4x minus 1 equal to 0 বা দুইটা একে দেখিছানে তাৰ মানে আমি ইয়াত একে ৰুট পাম ইকুৱেল ৰুটস x is equal to 1 by 4 আৰু ইয়াতো x is equal to 1 by 4 গতিকে মোৰ আনসাৰটো কি লিখিব পাৰা 1 by 4 হৈছে নেক্সট চাও 100x square minus 20x plus 1 equal to 0 সমাধান আগৰটো নিচিনাই চোৱা ইয়াত 20 লাগে ইয়াত 100 ৰ লগত 1 পূৰণ কৰিলে 100 ইয়াত যেটা 20 লাগে 100 ৰ এটা উৎপাদক কি এজোৰ উৎপাদক 10 10 আৰু 10 আৰু 10 যোগ কৰিলে কি পাম 20 পাম গতিকে মই হেতুৱে লম ইয়াত 100x square minus কোৱেশ্চনটো লিখি ল ন 20x plus 1 equal to 0 100x square minus 10 plus 10x plus 1 equal to 0 100x square minus 10x plus 1 equal to 0 ইয়াৰ পৰা 10x কমন লোৱা প্ৰথমটো থাকিব 10 আৰু এটা x মাইনাস এটো গুটেটো আমি লৈ ললো গতিকে 1 থাকিলে ঠিক তেনেকে ইয়াত আমাৰ কমন লবলিকা একো নাই একৰ বাহিৰে 10x minus 1 equal to 0 implies 10x minus 1 into 10x minus 1 equal to 0 ইয়াতো আমি কি পাম সেম রুট পাম এটাকে 10x minus 1 equal to 0 বা আর মানে x is equal to 1 by 10 x is equal to 1 by 10 তা মানে সমান রুট হয় না নহয় आंसर আহিব 1 by 10 ঠিক আছে না আমি উৎপাদকীকৰণৰ আৰম্ভণিখিনি শিকিছো এখিনি বুজি পাইছা নহয় প্ৰথমতে a আৰু c টো পূৰণ কৰি লব লাগে তাৰ পৰা হিহঁতৰ উৎপাদকখিনি উলিয়াই কোনজোৰ উৎপাদকেৰে আমি মিডল টার্মটো স্প্লিট কৰিব পাৰো হেতু আমি চাই লব লাগিব সুইটেবল উৎপাদক জোৰ হেমতে আমি আগবাঢ়িব লাগিব হবনে আজিলৈ ইমানতে সামৰো
আশা কৰোঁ তোমালোকৰ উৎপাদকীকৰণ পদ্ধতিটো ক্লিয়াৰ হৈছে তোমালোকে অলৰেডি ক্লাছ 9তো পঢ়ি আহিছা নেক্সট বাকিকেইটা অংক নেক্সট ক্লাছত কৰিম তেতিয়ালৈকে এইখিনি প্ৰেক্টিছ কৰি থাকিবা ভালদৰে থাকিবা ধন্যবাদ